আমি সকলোকে নমস্কাৰ জনাইছো। আজি আমি উপস্থিত আছো নুমলীগড়ত আজি যি দেশৰ প্ৰধানমন্ত্ৰীজনাই আজি খন্তেক মুহূৰ্তৰ পাছতে বায়' ৰিফাইনেৰী যি ইথানল এই ইথানলটো আজি বায়' ৰিফাইনেৰী আচলতে ইয়াৰ শুভ উদ্বোধন কৰিবৰ কাৰণে আহিছে আৰু ইয়াত মানে কেনেধৰণে আচলতে হাজাৰ হাজাৰ ৰাইজ উপস্থিত হৈছে মই দেখুৱাম অকণমান। এয়া মই দেখাইছো আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া খন্তেক মুহূৰ্তৰ পাছতে আজি যি বায়' ৰিফাইনেৰী বাঁহ ভিত্তিক যি বায়' ৰিফাইনেৰী শুভ উদ্বোধন কৰিবৰ কাৰণে মানে আহি আছে আৰু তালৈ বিভিন্ন আচলতে জিলাৰ পৰা হাজাৰ হাজাৰ ৰাইজ অহা পৰিলক্ষিত হৈছে মই দেখাই আছো। খন্তেক সময়ৰ পাছতেই প্ৰধানমন্ত্ৰীজনৰ লগতে কেইবাজনো আচলতে কেবিনেট পৰ্যায়ৰ মন্ত্ৰী ইয়াত উপস্থিত হ'বহি। মন্ত্ৰীজনাই আচলতে ইয়াত উপস্থিত হ'বহি গ্ৰীণ কৰিডৰেদি উপস্থিত হৈ আচলতে এই মণ্ডপত উপবিষ্ট হ'বহি। মই দেখাইছো বিভিন্ন প্ৰান্তৰ পৰা কেইবাখনো জিলাৰ পৰা আচলতে ৰাইজ অহা পৰিলক্ষিত হৈছে। হাজাৰ হাজাৰ ৰাইজ আচলতে ৩-৪ কিলোমিটাৰ ৰাইজ আৰু এতিয়াও মানে খোজকাঢ়ি অহা পৰিলক্ষিত হৈছে। খন্তেক সময়ৰ মানে পাছতে প্ৰধানমন্ত্ৰী আচলতে এই বায়' ৰিফাইনেৰী শুভ উদ্বোধন কৰিব। আমি আপোনালোকক দেখাই যাম। এয়া দেখাইছো এটা হাজাৰ হাজাৰ ৰাইজ আহি আছে। হাজাৰ হাজাৰ ৰাইজ আচলতে আজি যি গোলাঘাটৰ কাৰণে যি শুভবাৰ্তা এই শুভবাৰ্তাৰ দিবহি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াত উপস্থিত হৈ বায়' ৰিফাইনেৰী শুভ উদ্বোধন কৰিবহি। বায়' ৰিফাইনেৰী ইথানল আচলতে ইয়াত যি উপলব্ধ হ'ব তেখেতে আজি শুভ উদ্বোধন কৰিব। খুব এটা শুভ খবৰ বুলি আমি জনাইছো। এয়া আহি আছে, আমি দেখাই আছো আপোনালোকক হাজাৰ হাজাৰ ৰাইজ আচলতে আহি আছে। হাজাৰ হাজাৰ ৰাইজ বহুত দূৰণিৰ পৰা আমি দেখাইছো আচলতে এয়া আহি আছে। ৰাইজ আহি আছে। কি ক'ব আচলতে আজি যি অকমান কওক, কি ক'ব কেনেকুৱা লাগিছে? আজি আজি নৰেন্দ্ৰ মোদী চাই আহিব, সেইকাৰণে বহুত কষ্ট আহিছো, বহুত ভাল লাগিছে। আমি ৰজাবুখী শ্যামগাঁৱৰ পৰা আহিছো। হিমন্ত ছাৰ আমাক কৈছিলে নহয় ডাঙৰীয়া। ঠিক আছে, কি ক'ব ভণ্টি, কি ক'ব আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু আহিব? বহুত ভাল লাগিছে, আমি এনেকুৱা এটা অনুষ্ঠানত আহিবলৈ পাইছো কাৰণে খুব ভাল লাগিছে। ভাল লাগিছে ন? আচলতে এই অনুষ্ঠানটোত আহি পেলাই আচলতে খুব মানে ভাল লাগিছে বুলি কৈছে বহুতে। আচলতে আমি সোধাৰ চেষ্টা কৰিম। হাজাৰ হাজাৰ ৰাইজ এয়া মহিলাসকল আহিছে, আহি আচলতে বহুত কিলোমিটাৰ আহিছে। কি ক'ব কেনেকুৱা লাগিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি উপস্থিত হ'ব ইয়াত? কি ক'ব? ভালেই লাগিছে। ভাল লাগিছে। ক'ৰ পৰা আহিছে আপোনালোক? আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট। গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আহিছে। কেনেকুৱা লাগিছে? আপুনি কি ক'ব আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব? অকণমান আহিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি উপস্থিত হৈ আপুনি কি ক'ব? আজি ধন্যবাদ। বায়' ৰিফাইনেৰী উদ্বোধন কৰিবৰ কাৰণে আহিব। ভাল, একদম ভাল হৈছে। আপোনালোক ক'ৰ পৰা আহিছে? আমি MP চঙাজানৰ পৰা। ক'ৰ পৰা আহিছে? MP চঙাজানৰ পৰা। হয়, আচলতে বিভিন্ন প্ৰান্তৰ পৰা আচলতে ৰাইজ আহিছে। ধন্যবাদ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি উপস্থিত হৈ বায়' ইথানল প্ৰজেক্ট আজি শুভ উদ্বোধন কৰিব। হয় হয়, ভাল লাগিছে। মানে আমাৰ প্ৰথমবাৰ আমি এতিয়া এই সভালৈ আহিছো আৰু এনেকুৱা মানে সকলে অহা নাই, ভালে লাগিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, তেখেতক আমাৰ যিজন দেশৰ মানে প্ৰধান এজন আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গতিকে আমাৰ খুব হেঁপাহেৰে আমি চাবলৈ আৰু তেখেতৰ ভাষণ শুনিবলৈ আমি আগ্ৰহেৰে আহিছো। খুব আছে, ধন্যবাদ জ্ঞাপন কৰিছে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আচলতে আজি যি শুভবাৰ্তা নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিব, আচলতে তেখেতসকল সেইকাৰণে আজি বহুত দূৰ দূৰণিৰ পৰা আহিছে। আমি পৰ্যায়ক্ৰমে আমি কিছু দৃশ্যাংশ দেখুৱাই যোৱাত আমি প্ৰয়াস কৰিম। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113
আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com